হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো বন্ধুসকল, ঐনবেলিৰ দৰে আজিও আমি খাদ্য বিতৰণ কৰিবলৈ ওলাইছোঁ। তো বন্ধুসকল, ইতিমধ্যে দেখিছে অলৰেডি চব পেকিং হৈ গৈছে। পেকিং কৰি আমি পলিথিনত ভৰাই দিলোঁ। এইফালে দেখিছে, দেখুৱাই দিছোঁ। তো গুৱাহাটীত আজি তামাম বৰষুণ হৈ আছে আৰু এইকেইদিনে বৰষুণ হৈ আছে। আপোনালোকে দেখিবলৈ পাই আছে বহুত বানপানী, কৃত্ৰিম বানপানী। যিয়ে নহওক, এতিয়াও অলপ আগতে বৰষুণ হৈছে, বহুত প্ৰচণ্ড বৰষুণ হৈছে আৰু ৰাস্তা ঘাটে বহুত পানী হৈছে। তথাপি ইয়াৰ মাজতে যিহেতু আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে সপ্তাহত এবাৰকৈ হ'লেও খাদ্য বিতৰণ কৰিম, সেইহেতুকে আমি খাদ্য বিতৰণ কৰিবলৈ ওলাই আছোঁ। আৰু সকলো পেকেট যিহেতু ৰেডি হৈ গ'ল, এতিয়া আমি ওলাম। তো য'ত যেনেকৈ যাক লগ পাম তেওঁলোককে আমি দিম। আৰু কোনসকল মানুহক আমি দিওঁ এই খাদ্যবোৰ, আপোনালোকে সেইবোৰ হয়তো জ্ঞাত যে গুৱাহাটীৰ ফুটপাথত যিসকল লোকে বসবাস কৰে বা থাকে, তেওঁলোকক আমি এমুঠি খাদ্য দিবলৈ যত্ন কৰোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব বুলি আশা থাকিলে। আমি ক'ত কেনেকৈ খাদ্য বিতৰণ কৰোঁ আপোনালোকে চাই থাকিব। হয় বন্ধুসকল, এয়া হৈছে পাণবজাৰৰ দৃশ্য। পাণবজাৰত আমি সোমাই আহিলোঁ আৰু পাণবজাৰত যিটো জিৰণি কোঠা আছে তাতে কিন্তু বহুত লোক থাকে আৰু এইখিনি এৰিয়াতে হয়তো বেছি লোক পোৱা যায় আৰু তেওঁলোকে এমুঠি নোখোৱাকৈ হয়তো ৰাতিৰ অন্ধকাৰত তেওঁলোকে থাকিব লগা হ'ব। বাহিৰত যিহেতু কিনকিনীয়া বৰষুণ পৰি আছে আৰু সেই হেতুকে তেওঁলোকে জিৰণি চৰাত জিৰণি লৈ আছে আৰু এমুঠি খাদ্য দিয়া হ'ল। এতিয়া হয়তো যাৰ যাৰ বাসস্থানত যাব। বাসস্থান বুলিবলৈ একো নাই, বাসস্থান হৈছে ফুটপাথৰ মাজত, নহ'লে ৰাস্তাৰ দাঁতিত, নহ'লে ফুটপাথত যিসকলোকে বসবাস কৰে সেইসকল লোকৰে হৈছে বাসস্থান বুলি ক'ব লাগিব। আৰু তেওঁলোকৰ থকাৰ কোনো জেগা নাই আৰু নিজৰ নিজৰ টালি টোপলা লৈ যাৰ যাৰ জেগাত আহিলে আৰু এখেতে খোজাৰ পিছত যে বৰষুণৰ মাজত আপোনালোকে কেনেকৈ থাকিব, তেওঁলোকে ক'লে যে এনেকৈ আৰু থাকিব লাগিব, উপায় নাই। তাৰপিছত বন্ধুসকল, আমি অলপ আগুৱাই গৈ আৰু অন্য লোকসকলক আমি কিছু খাদ্য বিতৰণ কৰিলোঁ আৰু তেওঁলোকক কিছুমানৰ লগত বাক বিতৰণ কৰাৰ লগে লগে যে আপোনালোকে ক'ত থাকিব বুলি সোধাত তেওঁলোকে কয় যে যদি ইয়াত বৰষুণ বেছি পৰে বা কিবা হয় আমি ৰেল ষ্টেচনলৈ গুচি যাম আৰু ৰেল ষ্টেচনত থাকিব। তাতেই থাকি কিনে তেওঁলোকৰ হয়তো ৰাতিটো কটাব। তাৰপিছত ক'ত যাব সেইটো হয়তো কোনো পাত্তা নাই। ইয়াত কিন্তু বহুত লোক থাকে বন্ধুসকল। হয়, এইটো জিৰণি চৰা, আন এটা জিৰণি চৰা, এইটো দুটা জিৰণি চৰা আছে তাতে। 2 নম্বৰ জিৰণি চৰাতো বহুত লোক আমি লগ পালোঁ আৰু তেওঁলোকক দি এটা কথা আমি মন কৰিছোঁ, খাদ্য দিয়াৰ লগে লগে কিন্তু তেওঁলোকে খোৱা আৰম্ভ কৰে। অৰ্থাৎ আমি এইখিনিতে শিক্ষাৰ কথা ক'ব পাৰোঁ যে যদি আমাৰ এই এমুঠি খাদ্য হয়তো আজি ৰাতি নিদিলেহেঁতেন, তেওঁলোকে কিন্তু হয়তো লঘোণে থাকিব লগা হ'লহেঁতেন। পেটত ভোক ৰাখিয়ে হয়তো তেওঁলোকে আজি নিদ্ৰামগ্ন হ'ব লগা হ'লহেঁতেন। বন্ধুসকল, তেওঁলোকে ফুটপাথৰ দাঁতিত তেনেকৈ ৰাস্তাৰ কাষত দিয়াৰ লগে লগে কিন্তু খোৱা আৰম্ভ কৰিছিলে আমাৰ যি এক কিঞ্চিত আহাৰ, অৰ্থাৎ এমুঠি খাদ্য, বিৰিয়ানী, চিকেন বিৰিয়ানী আৰু আলু থাকিব, জোল থাকিব, এইবোৰ যিখিনি সংমিশ্ৰণে যি এক বিৰিয়ানী বনাই দিয়া হ'ল, হয়তো তেওঁলোকে খাই কেনে বহুত তৃপ্তি পায় আৰু যাৰ কাৰণে হয়তো দিবলৈ আমি যত্ন কৰি আছোঁ। তো যদি কোনো আৰু হৃদয়ৱান লোক আছে, তেওঁলোকে যদি বিচাৰে যে আমাৰ লগত সহযোগ কৰিব বা হাত উজান দিব, আমাৰ লগত এই মহান কামত আগবাঢ়ি আহিব, নিশ্চয় আমাৰ লগত আহিব পাৰে আৰু আমাৰ লগত যোগাযোগ কৰিলে নিশ্চয় আপোনালোকৰ লগত ৰাখি আমি খাদ্য বিতৰণ কৰিবলৈ আৰু অলপ সুযোগ পাম আৰু অন্য বহুত লোকক হয়তো দিব পৰা যাব আৰু পাৰিলে আমি প্ৰত্যেক দিন দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে দেখিলে এনেকুৱা পৰিস্থিতিত তেওঁলোকে বসবাস কৰিব লগা হয়। যদি বৰষুণ থাকে, বৰষুণৰ বতৰতো তেওঁলোকে কিন্তু তেনেকৈ থাকে। পানী পৰিব নে কি পৰিব সেই লৈ তেওঁলোকৰ পাত্তা নাই, না আছে আঁঠুৱা, নাই আছে ভাল এটি কাপোৰ যে ওপৰেদি মেৰাই থাকিব পাৰে। তো এনেকুৱা পৰিস্থিতিতে কিন্তু তেওঁলোকে বসবাস কৰে এই পাণবজাৰৰ চাৰিওফালে। পাণবজাৰৰ মাজমজিয়াতে কিছুমান লোক এনেদৰে বেছিভাগ দেখিবলৈ পোৱা যায়। হয়তো ৰেল ষ্টেচনতে গ'লে আমি দেখিবলৈ পাম। গতিকে আমি অন্য দিন বেলেগ জেগাত যাবলৈ নিশ্চয় চেষ্টা কৰিম। বন্ধুসকল, আজিৰ ভিডিঅ'টো হয়তো ইমানেই। কেনেকুৱা লাগিলে নিশ্চয় কমেণ্টছ বক্সত জনাব। ধন্যবাদ।